আজি মোৰ ৮ মঙলা। আজি যিহেতু ৮ দিন হ'ল ঘৰখন নেদেখা, সেয়েহে ৰাতিপুৱাই গাটো ধুই আইনাখনৰ আগত বহিছোঁ। ৰঙা সেন্দুৰকণে যেন মোক ইমান ধুনীয়া কৰি তুলিছিল, নিজকে দেখি মই মোহিত হৈছোঁ। ৰঙা সেন্দুৰকণৰ লগত বগা পাটৰ কাপোৰ সাজে মোক আৰু ধুনীয়া কৰি তুলিছিল। নিজকে সজাই পৰাই থাকোঁতেই ইফালৰ পৰা গামোচা এখন গাতে মেৰিয়াই মানুহজন সোমাই আহিছে। তেওঁৰ নাম নিবিড় বৰুৱা। যিহেতু আমাৰ ঘৰৰ পৰা চাই দিয়া বিয়া আছিল, সেয়েহে তেওঁৰ লগত মই ইমান মিলিব পৰা নাছিলোঁ। মানে তেওঁক দেখিলে লাজ লাজ ভাৱ এটা মোৰ মনত আহিছিল। তেওঁৰো সেই একে অৱস্থা। কোঠালৈ সোমাই আহিয়ে তেওঁ মোক মোৰ কাপোৰ সাজৰ লগত মিলা বগা কুৰ্তাটো উলিয়াই দিব ক'লে। মানুহজন অলপ ওখ বেছি, বগা নহয় যদিও দাড়িখিনি অলপ মিহিকৈ থকাৰ বাবে খুবেই মৰম লগা। তেনেতে ৰীমা, মানুহজনৰ ভনীয়েক, আমাৰ কোঠালৈ সোমাই আহিল। ৰীমা, অ' নবৌ, তোমাৰ হ'লনে ওলাই? আমাৰ সকলোৰে হ'ল। ময়ো ক'লোঁ, হৈছে, 5 মিনিটত ওলাই গৈ আছোঁ। ৱাহ, আজি দুইটাই মিলাই লৈছে দেই, সেইবুলি আমাক জোকাৰি তাই দুৱাৰখন জপাই গুচি গ'ল। তেনেতে নিবিড়েও মোক লাজ লাজকৈ ক'লে, সঁচাকৈ আজি তোমাক বৰ মৰম লাগিছে। তাৰ কথা শুনি মই একো উত্তৰ নিদিলোঁ। লাজতে মুখখন ঘূৰাই সি নেদেখাকৈ মিচিকে হাঁহিলোঁ। তাৰ পাছতে আমিও ঘৰলৈ বুলি ওলালোঁ। যিহেতু আজি ৮ মঙলা, সকলোকে মান ধৰিব লাগিব। সেয়েহে আমি ঘৰৰ পৰা 9 বজাতে যাব ল'লোঁ। মানুহজনৰ ঘৰৰ পৰা মোৰ ঘৰ অলপ দূৰ, 2 ঘণ্টামান লাগে। 2 ঘণ্টামানৰ পাছত আমিও ঘৰ পালোঁ আৰু সকলোখিনি নিয়ম কৰি আকৌ ঘৰলৈ বুলি উভতিব ল'লোঁ। ঘৰলৈ ঘূৰি অহা সময়কণ যেন কিমান কষ্টকৰ, সেয়া এজনী ছোৱালীয়েহে বুজিব। ঘৰৰ মানুহখিনিক বিদায় দি ময়ো গাড়ীত বহি কান্দিব ধৰিলোঁ। মানুহজনে গাড়ী চলাই আছিল যদিও তেওঁৰ চকু মোৰ ওপৰতে যেন আছিল। মই দুখ কৰা দেখি তেওঁৰ যেন বেয়া লাগিল মোৰ অনুভৱ হ'ল আৰু অলপ পাছতে ময়ো সাধাৰণ হৈ গ'লোঁ। লাহে লাহে দিনবোৰ ভালকৈ পাৰ হ'ব ধৰিলে। আনৰ ল'ৰাজন আজি মোৰ সকলোতকৈ আপোন হৈ পৰিল। আজি বিয়া পতা আমাৰ 2 বছৰ হৈ গ'ল আৰু এতিয়া মই 3 মহীয়া গৰ্ভৱতী। ঘৰৰ মানুহখিনিও মোৰ খুবেই ভাল। তেওঁৰ মাক দেউতাক আৰু ভণ্টীয়ে কোনো দিন মোক কোনো কথাত দুখ দিয়া নাই। ইমান ভাল ঘৰ এখন পাই ময়ো খুবেই সুখী। আজি দেওবাৰ, মানুহজনৰ অফিচ নাই, সেইবাবে 10টালৈ শুই আছে। ময়ো একো কোৱা নাই, যিহেতু আজি দিনটোহে ঘৰত থাকিব পাই। কালি ৰাতি কিবা মিটিং থকাৰ বাবে অফিচৰ পৰা অহাও দেৰি হ'ল। সেয়েহে তেওঁক শুব দি ময়ো মোৰ কামবোৰ কৰিব ল'লোঁ। তেনেতে তেওঁৰ ফোনটো টিংকৈ মেছেজ এটা আহিল। অফিচৰ মেছেজ বুলি ভাবি ময়ো গুৰুত্ব নিদিলোঁ। কিন্তু টিং টিংকৈ 5 বাৰমান কাৰোবাৰ মেছেজ। কোনে দিছে বুলি মেছেজটো খুলি চাই মই থৰ হৈ ৰ'লোঁ। কোনোবা বিনীতাৰ মেছেজ। তাই মেছেজত লিখিছে, মই আৰু এনেকৈ থাকিব নোৱাৰোঁ। কিমান দিন হ'ল তাইৰ পৰা আঁতৰি আহিম কোৱা? আজি যদি তুমি তাইক সকলো নোকোৱা, তেতিয়া কিন্তু মই ঘৰ ওলামগৈ। এইটো মেছেজ পাই মই চিঞৰি কান্দিব ধৰিলোঁ। মোৰ মাত শুনি ঘৰৰ সকলো মানুহ আহি মোৰ কাষ চাপিল। মায়ে লগালগ মাত দিলে, কি হ'ল বোৱাৰী? ইমান কিহৰ চিঞৰ? মাৰ কথাত মই একো উত্তৰ নিদি ফোনটো লৈ তাই দিয়া মেছেজকেইটা সকলোকে পঢ়ি শুনালোঁ। মেছেজকেইটা পঢ়ি দিলত মানুহজনৰ চকুত এক বৃহৎ খঙৰ ক্ষোভ। লগতে মা দেউতায়ো একো নেমাতিলে। ভণ্টিও ভিতৰলৈ সোমাই গ'ল। সেই সময়ত এনেকুৱা লাগিছিল যেন সকলো শেষ হৈ গ'ল, সকলোৱে মোক মিছা কৈ আছে। মই আকৌ এবাৰ ডাঙৰ মাতেৰে সুধিলোঁ, কোন বিনীতা? কোন এইজনী? তেতিয়া লগালগ মানুহজনে উত্তৰ দিলে, বিনীতা মোৰ আগৰ প্ৰেমিকা। তুমি ভবাৰ দৰে মোৰ তেনেকুৱা একো নাই। সেই বুলি কৈ সি মোৰ হাতখন ধৰিল। ময়ো প্ৰচণ্ড খঙত তেওঁৰ হাতখন দলিয়াই কান্দি পৰিলোঁ। আৰু আমাৰ মাজত বহুতখিনি বিতৰ্ক হ'ল। শেষত তেওঁ খঙত মোক গুৰিয়াই মাটিত পেলাই দিলে আৰু ক'লে, মই ভাল পাওঁ তাইক। আগতেই কৈছিলোঁ ঘৰৰ মানুহক বিনীতাৰ বাদে কাকো বিয়া নকৰাওঁ বুলি, কিন্তু মোৰ কথা নামানিল। ঘৰৰ মানুহে মোৰ ডিঙিত এইজনীক ওলোমাই দিলে। তাৰ কথাখিনি শুনি মোৰ চকু ৰঙা হৈ পৰিল। লগতে পেটত গুৰ মৰাৰ বাবে মই পকাতে অচেতন হৈ পৰিলোঁ। 3 ঘণ্টামানৰ পাছত মই চকু মেলি দেখোঁ মই মেডিকেলত ভৰ্তি হৈ আছোঁ। তেনেতে ডক্তৰ এজন আহি ক'লে, নিবিড় বৰুৱা কোন? নিবিড়ে লগালগ মাত লগালে, মই ছাৰ।
নিবিড়ৰ ফালে চাই ডক্টৰে ক'লে যে তাৰ পেটত থকা সন্তানটো মৰি গৈছে অতি সোনকালে। তাইৰ এটা ডাঙৰ অপাৰেশ্যন কৰিব লাগিব। কথাটো শুনি সকলো যেন ভাগি পৰিল। লগতে ডক্টৰে এইটোও ক'লে তাই আৰু কোনোদিন মাক হ'ব নোৱাৰিব। এইবোৰ শুনি সকলো ভাগি পৰিল আৰু তাইৰ অপাৰেশ্যন সুকলমে কৰি গ'ল। অলপ দিনৰ পাছত তাহাঁতক ঘৰলৈ ৰিলিজ দিলে। তাইৰ আৰু চকুত আগৰ দৰে চমক নাই। এতিয়া চকুৱে অকল চকু পানী নিগৰি থাকে। ঘৰলৈ আহিও মই শান্তি নাপালোঁ। সকলোৱে মোকেই কোফা বুলি ক'ব ধৰিল। মানুহজনে মোক একেবাৰে নমতা হ'ল। আগৰ দৰে ভণ্টিও মোৰ লগত লাগি নথকা হ'ল। মোৰ হাতেৰে মোৰ শহুৰ দেউতাই চাহ একাপো নোখোৱা হ'ল। এতিয়া যেন সকলো দুখ মোৰহে। নিজৰ ঘৰলৈ ঘূৰি যাম ভাবিছিলোঁ, কিন্তু মানুহে হাঁহিব বুলি ঘৰৰ মানুহেও মোক যাবলৈ মানা কৰিল। মাৰ অলপ দুখ লাগিল মোক দেখি, হ'লেও একো কৰিব নোৱাৰিল। সময়বোৰ তেনেকৈ কষ্ট হৈ পাৰ হৈ গ'ল আৰু সদায় মোৰ আৰু মানুহজনৰ মাজত কাজিয়া আৰম্ভ হ'ল। এতিয়াও মানুহজনে বিনীতাৰ লগত কথা পাতে। ঘৰৰ মানুহেও একো নোকোৱা হ'ল। কাজিয়া ইমানে আগবাঢ়ি গ'ল যে এদিন বহুত বেছি ডাঙৰ কাজিয়া হ'ল আৰু তেওঁলোক সকলোৱে ধৰি মোক ফেনত ওলোমাই দিলে। মই ইমান চিঞৰিলোঁ, কিন্তু কাৰো সহায় নাপালোঁ। মোৰ শৰীৰটো কঁপিব ধৰিল আৰু লাহে লাহে মই তাতে শেষ শ্বাস এৰিলোঁ। আজি মই নোহোৱা 7 বছৰ হৈ গ'ল। মানুহে ভাবে মই মাতৃ হ'ব নোৱাৰা দুখতে আত্মহত্যা কৰিলোঁ। কোনেও বুজি নাপালে কি হ'ল মোৰ লগত। আজিও ৰাতি মোৰ আত্মায়ে কান্দে মোৰ দুখৰ কথা কৈ। মই বাৰু ন্যায় পামনে? সেই নিবিড় বৰুৱা আৰু ঘৰৰ মানুহে মোৰ লগত কৰা পাপৰ ভাগ পাবনে? সমাপ্ত। কাহিনীটো সংগৃহীত। ইয়াৰ লগত যদি চৰিত্ৰৰ মিল থাকে তাৰ বাবে লেখক বা মই জগৰীয়া নহয়। ধন্যবাদ।